যেতিয়াৰ পৰা 2026 SSC জিডি এক্সামটো ষ্টাৰ্ট হৈছে তেতিয়াৰ পৰা কেণ্ডিডেটে এটাই কথা কৈ আছে এইবাৰ এক্সাম বহুত হাৰ্ড হৈছে এইবাৰ কাট অফ বহুত কম যাব কিন্তু আমি এইটো জানা দৰকাৰ যে কাট অফটো অনলি এক্সামৰ ওপৰতে ডিপেন্ড নকৰে ভেকেন্সিৰ ওপৰত লগতে এপ্লাইৰ ওপৰত কম্পিটিশনৰ ওপৰতো ডিপেন্ড কৰে আৰু লগতে বহুত কিছুমান পইণ্টৰ ওপৰতো ডিপেন্ড কৰে মই আজি ভিডিঅ'টো তোমালোকক ধুনীয়াকৈ বুজাই দিম যাৰ পিছত তোমালোকে ধুনীয়াকৈ বুজি পাবা যে এইবাৰ কাট অফ কম যাব নে বেছি যাব তো আহক আজি ভিডিঅ'টো আমি ষ্টাৰ্ট কৰোঁ তাৰ আগতে চেনেলটো নতুনকৈ আহিছে সকলোৱে সাবস্ক্ৰাইব মাৰা ভিডিঅ'টো লাইক কৰা আৰু তোমালোকে যদি মোক ইনষ্টাগ্ৰামত এতিয়া ফলো কৰা নাই ফলো কৰি দিবা ইনষ্টাগ্ৰামৰ লিংকটো ডেছক্ৰিপশ্যনত দিয়া আছে তাতে মই এতিয়াৰ পৰা ধুনীয়া ধুনীয়া আপডেটবিলাক দি থাকিম যিবিলাক SSC ৰিলেটেড নটিচ আহিব বা সৰু সৰু আপডেটবিলাক সব জনাই দিম তোমালোকে ইনষ্টাগ্ৰামত ফলো কৰি দিবা আৰু কেইদিনমানৰ পিছৰ পৰা মই ধুনীয়াকৈ ৰিলছত তোমালোকে আপডেটবিলাক জনাই দিম যি আপডেট আহে তো আহক আজি ভিডিঅ'টো আমি ষ্টাৰ্ট কৰোঁ তো চাওক অনলি এক্সামৰ ওপৰত ডিপেণ্ড নকৰে কাট অফটো ডিপেণ্ড কৰিব এইবাৰ 2026 ভেকেন্সি কিমান আছে ভেকেন্সি ইনক্ৰিজ হ'ব না নাই বা এক্সাম লেভেলটো কেনেকুৱা কিমান কম্পিটিশ্যন আছে কিমান কেণ্ডিডেটে এপ্লাই কৰিছে বা কিমানে এক্সাম দিছে তো সেইবিলাক সব বস্তুৰ ওপৰতে আমাৰ কাট অফটো ডিপেণ্ড কৰে এতিয়া মই ধুনীয়াকৈ তোমালোক বুজাই দি আছোঁ চাওক যোৱাবাৰ ভেকেন্সি আছে প্ৰায় 52,000 প্লাছ আৰু এইবাৰ ভেকেন্সি আছে 25,000 প্লাছ কিন্তু যোৱাবাৰ এপ্লাই কৰিছিল প্ৰায় 52 নে 53 লাখ কেণ্ডিডেটে আৰু এইবাৰ এপ্লাই কৰিছে 48 লাখ প্লাছ কেণ্ডিডেটে আৰু যদি আমাৰ অসমৰ কথা ক'ব যাওঁ তেতিয়াহ'লে আমাৰ অসমতো প্ৰায় যোৱাবাৰ ভেকেন্সি আছে 5,000 ওপৰত আৰু এইবাৰ ভেকেন্সি আছে 3,000 ওপৰত আৰু ক'ব গ'লে যোৱাবাৰ কেণ্ডিডেটে এপ্লাই কৰিছিল 2,20,000 প্লাছ আৰু এইবাৰ এপ্লাই কৰিছে 1,70,000 প্লাছ কেণ্ডিডেটে SSC জিডি 2026 ভেকেন্সিৰ কথা গম পালা আৰু লগতে কিমানে এপ্লাই কৰিছে এইটো গম পালা আৰু যদি এইবাৰ এক্সাম লেভেলটো আমি চাব যাওঁ তেতিয়াহ'লে আমি গম পাওঁ যে এইবাৰ এক্সামটো অলপমান হাৰ্ড হৈছে যোৱাবাৰ তুলনাত কাৰণ যোৱাবাৰ হিন্দীত কোনো ধৰণৰ বা হিন্দী ইংলিছত ট্ৰান্সলেট দিয়া নাছিল আৰু এইবাৰ ৰিজনিয়ত কেলেণ্ডাৰ দিছে কোনোবাৰে মানে 2-3 বছৰ ধৰি কেলেণ্ডাৰ কুৱেশ্যন আহাই নাছিল আৰু অলপমান কুৱেশ্যন লেভেলটো হাৰ্ড কৰিছে তো এইবাৰ চাব গ'লে এক্সামটো সঁচাকৈ অলপ হাৰ্ড হৈছে যিবিলাক কেণ্ডিডেটে 19-20টাকৈ কুৱেশ্যন কৰিব পাৰি আছিল এইবাৰ সিহঁতে 15-16টা ৰৈ গৈছে মোটামুটি হিন্দী ৰিজনিং বিলাক 6-7টাকৈ কুৱেশ্যন টান আহি আছে এইটো আমি একচেপ্ট কৰিব লাগিব কাৰণ যোৱাবাৰ যিমান এক্সাম হৈছে মডেল লেভেলৰ হৈছে বা কোনোবা হঠাৎ এটা দুটা শিফ্ট হাৰ্ড হৈছে আৰু কিন্তু এইবাৰ বেছিভাগ শিফ্টে হাৰ্ড হৈছে আৰু এটা মেইন কথা এইবাৰ কাট অফ কম যাব পাৰে এটা বহুত বেছি হাই চান্স আছে সেইটো হৈছে এইবাৰ SSC জিডি 2026 এক্সামটো বহুত ডিলে হৈছে তো ডিলে হোৱাৰ কাৰণে বহুতৰ কি হ'ল ইণ্টাৰেষ্টটো কমি গ'ল ইণ্টাৰেষ্ট কমি যোৱাৰ কাৰণে বহুত কেণ্ডিডেটে পঢ়া বাদ দি দিলে সেইটো এটা প্লাছ পইণ্ট তোমালোকৰ কাৰণে যিসকলে পঢ়িছা চিলেকশ্যন ল'ব মন আৰু এটা মেইন পইণ্ট হ'ল এইবাৰ SSC স্লট বুকিং কৰিব দিলে কিন্তু আমি যিটো উইক চিলেক্ট কৰিছোঁ সেইমতে কাকো দিয়া নাই আৰু লগতে 90% কেণ্ডিডেটকে দিয়া নাই বাকী 10% দিব পাৰে আৰু মেইন কথা এক্সাম চেণ্টাৰ মেইন ইছ্যুৱে হ'ল এক্সাম চেণ্টাৰ চাওক SSC জিডিয়ে কি কৰিছে একদম যিবিলাক কেণ্ডিডেটে গুৱাহাটী চিলেক্ট কৰিছে সিহঁতক দি দিছে ডিব্ৰুগড়ৰ কেণ্ডিডেটক দিছে যোৰহাটৰ কেণ্ডিডেটক দিছে গুৱাহাটী তো এনেকুৱা মানে বহুত উল্টা লগাইছে যাৰ কাৰণে এক্সাম চেণ্টাৰ দূৰ হৈ বহুত কেণ্ডিডেটৰ আৰু দূৰ হোৱাৰ কাৰণে বহুত কেণ্ডিডেটে এক্সাম দিব নগ'ল এইবাৰ প্ৰায় 45% যিমানে এপ্লাই কৰিছে তাৰ 45% মান কেণ্ডিডেটেহে এক্সাম দিব গৈছে আৰু ক'ব গ'লে তাতো 20-25% কেণ্ডিডেটে কোনো ধৰণৰ চিৰিয়াছে নহয় জাষ্ট এক্সাম দিব গৈছে টোক্কা মাৰিছে সেনেকুৱাই চাওক যোৱাবাৰ ভেকেন্সি বহুত বেছি আছিল যোৱাবাৰ ভেকেন্সি বেছি থাকোঁতে ST কাট অফ গৈছে 69 SC কাট অফ গৈছে 70 পইণ্ট কিবা তো এনকে কাট অফটো গৈছে ধৰা 75ৰ তলতে কাট অফটো ৰৈ গৈছে কিন্তু এইবাৰ ভেকেন্সি বহুত কম আছে কাৰণ এপ্লাইও কম হৈছে দেচোন সেইটো মানিব লাগিব আৰু এইফালে কেণ্ডিডেটে বহুত এইবাৰ এক্সামো দিয়া নাই সেইটো মানিব লাগিব আৰু লগতে এইটো চাব লাগে যে এইবাৰ ভেকেন্সি বহুত কম আছে যদিও 30-35 হাজাৰ মান ভেকেন্সি থাকিল হয় তেতিয়াহ'লে কাট অফটো সিমান মান যোৱাৰ চান্স আছিল কিন্তু এইবাৰ ভেকেন্সি আধাৰো কম মানে সিমান মান যোৱাবাৰ ধৰ 52,000 প্লাছ ভেকেন্সি আছিল আৰু এইবাৰ আছে মাত্ৰ 25,000 50%তকৈ কম ভেকেন্সি তো এইবাৰ বহুত ভেকেন্সি কম আছে সেইটো হিচাপত চাব গ'লে কাট অফ 70+ যাবই এইবাৰ যেনেকৈ নহওক যাবই কাৰণ যিখিনি চিৰিয়াছ কেণ্ডিডেট সেইসকলে চিৰিয়াছকৈ পঢ়িছে চিৰিয়াছকৈ এক্সাম দিছে আৰু ভালো হৈছে যিসকলে ভালদৰে পঢ়িছে যিসকলে মানে ভালদৰে পঢ়া নাই সেইসকলৰ কাৰণে এক্সাম হাৰ্ড হৈছে বাট এক্সাম ইমানো হাৰ্ড হোৱা নাই যিমান তোমালোকে বাহিৰত ভিডিঅ'ত পাই আছা ইমানো বেছি হাৰ্ড হোৱা নাই এক্সামটো তো এতিয়া যদি মই ডাইৰেক্টলি ক'ব যাওঁ তো এইবাৰ কাট অফটো তোমালোকৰ যোৱাবাৰতকৈ অলপ হ'লেও বেছি যাবই 2-3 নম্বৰ এটা বেছি যাবই কাৰণ কিয় যোৱাবাৰ যদি ধৰা 70 কাট অফ গৈছে বা 71 গৈছে এবাৰ 73, 4, 5 এনেকুৱা যোৱা চান্স আছে কাৰণ ভেকেন্সি বহুত বেছি কম আৰু ভেকেন্সি কম হোৱাৰ কাৰণে এইবাৰ কাট অফটো অলপ বেছি যিমান হাৰ্ড হ'লেও 70+ কাট অফ যোৱাৰ চান্স আছে পুৰা আৰু মেইন কথা কাট অফৰ কথাটো এতিয়া ডাইৰেক্টলি ক'ব নোৱাৰি বা ময়ো এতিয়া ডাইৰেক্টলি ক'ব নাযাওঁ এতিয়া তোমালোকৰ যদি 75ৰ ওপৰত থাকে স্ক'ৰ তেতিয়াহ'লে তোমালোকে ছেভত থাকিবা পোৱাৰ চান্স পুৰা আছে আৰু যিসকলে কৈ থাকে 60 পালে চাকৰি পাম মানে 70 পালে চাকৰি পাম
পাম না নাই তো সেইসকলক কৈ আছোঁ যদি তোমালোকৰ ভেকেঞ্চি ইনক্ৰিজ হয় ধৰা যদি 35ৰ পৰা 40,000 ওচৰা-ওচৰি ভেকেঞ্চি হয় তেতিয়াহ'লে তোমালোকৰ যদি 70ৰ ওচৰা-ওচৰি বা 70+ স্ক'ৰ থাকে 75ৰ তলত থাকিলে তোমালোকৰ চিলেকশ্যনৰ এটা হাই চান্স হৈ যায় আৰু যদি ধৰা তোমালোকৰ 60 মান থাকে তেতিয়াতো কোনো চান্স নাই মানে কি বহুত কম চান্সে আছে আৰু লগতে যদি তোমালোকৰ ভেকেঞ্চি যায় কিনে এইবাৰ ভেকেঞ্চি বহুত খালী আছে এটা নটিছত পাইছিলা 97,000+ ভেকেঞ্চি খালী আছে তো সেইবাৰ সেইমতে চাব গ'লে তাতে মোটামুটি 60-70 মান জিডিৰ কাৰণে ভেকেঞ্চি খালী আছে তো যদি SSC ইচ্ছা কৰে তো 50,000+ ভেকেঞ্চি বা হাইয়েষ্ট ভেকেঞ্চি দিব পাৰে বাট সিমান বাঢ়াৰ চান্সটো কমে আছে বাট হ'লেও 40,000 ওচৰত ভেকেঞ্চি বাঢ়াৰ পুৰা চান্স আছে আপোনালোকে মোক সুধি থকা কুৱেশ্যনৰ এনচাৰটো এতিয়া মই ডাইৰেক্ট চিধাই দি দিওঁ যদি তোমালোকৰ ভেকেঞ্চি ইনক্ৰিজ হৈ কিনে যদি 40,000 ওচৰা-ওচৰি হয় বা 40,000+ হয় তেতিয়াহ'লে তোমাৰ কাট অফ 70 তলত যাব এইটো পুৰা গেৰাণ্টি আছে আৰু যদি তোমালোকৰ ভেকেঞ্চি তোমালোকৰ যদি ইনক্ৰিজ কমকৈ হয় 30 এনেকুৱা মান হয় বা কমকৈ যদি ইনক্ৰিজ হয় বা ইনক্ৰিজ নহয় তেতিয়াহ'লে কাট অফ 70ৰ ওপৰত যোৱা চান্স বহুত বেছি আছে আৰু লগতে যদি ভেকেঞ্চি 50,000+ হয় তেতিয়া 50,000 হ'লেতো 65ৰ ওচৰা-ওচৰি কাট অফ থাকিব বা 65তকৈও তলত কাট অফ আহি যাব 60+ থাকিলে তোমালোকে চিলেকশ্যন পোৱা সম্ভৱ তো আশা কৰোঁ তোমালোকে কুৱেশ্যনৰ এনচাৰবিলাক পাই গ'লা এইবাৰ কাট অফ ইনক্ৰিজ হ'ব নে ডিক্ৰিজ হ'ব মই ধুনীয়াকৈ পইণ্ট টু পইণ্ট বুজাই দিলোঁ এতিয়া তোমালোকে নিজে ভাবি চোৱা এইবাৰ কাট অফ কম যাব নে বেছি যাব সেইটো তোমালোকে নিজে ভাবি চালে এতিয়া ধুনীয়াকৈ গম পাই যাম মই জাষ্ট পইণ্টকেইটা কৈ দিলোঁ কেনেকৈ কাট অফ বাঢ়িব পাৰে বা কমিব পাৰে এতিয়া তোমালোকে নিজে ভাবি চোৱা চিন্তা কৰি চোৱা কাট অফ কম যাব নে বেছি যাব আৰু তোমালোকে ভাবি চোৱা এইবাৰ সেভ স্ক'ৰ কিমান মান থাকিলে পাই যাবা আজি ভিডিঅ'টো ইমানে আছিলে চাই কেনেকুৱা পালে জনাব এণ্ড চেনেলটো নতুন গাইছে সকলে ছাবস্ক্ৰাইব মাৰিব তো বাই একদম বেলেগ ভিডিঅ' লগ পাইছোঁ এণ্ড চেনেলটো নতুন গাইছে সকলে ছাবস্ক্ৰাইব মাৰিবই আৰু যদি ইনষ্টাগ্ৰামত মোক আপোনালোকে ফ'ল' কৰা নাই ইনষ্টাগ্ৰামত ফ'ল' কৰি দিব ইনষ্টাগ্ৰামৰ লিংকটো ডেছক্ৰিপশ্যনত আছে তাতে এতিয়াৰ পৰা মানে নতুন আপডেটত কিবা হয় এইবিলাক জনাই দিম ৰিলছ বনাই কিনে ধুনীয়াকৈ বা ষ্টৰিটো জনাই দিম তোমালোকে ধুনীয়া আপডেটবিলাক পাই থাকিবা তো ফ'ল' কৰি দিবা ইনষ্টাগ্ৰাম